খাবলৈ তো জায়গাটোৰ নাম কি খাবলৈ নেকি জায়গাটোৰ নাম বাই বাই দে বাই বাই গুড মৰ্ণিং আৰ্ট এণ্ড ব্লগছ বহুত দিন পিছত আকৌ নতুন এটা ভিডিঅ'ত আজি আমি আমাৰ যাত্ৰা আৰম্ভ হৈছে বঙাইগাঁৱৰ পৰা আদি কৈলাশ প্ৰথম দিন মোৰ লগত আছে নিকো ব্লগছ আৰু দিব্যা মহন্ত তো বলক আমি যাওঁ এটা বাগেশ্বৰী মন্দিৰত গৈ তাতে মাৰ পৰা সেৱা লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিম টু আদি কৈলাশ আপোনালোকে ছাপোৰ্ট কৰক গোটেই চিৰিজটো ধুনীয়া কৰি চাওক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু মৰম দিয়ক চেনেলটোক অ'কে থেংক ইউ একদম চিয়'ৰ থেংক ইউ বাই বাই অঁ তো অৱশেষত এতিয়া বাজিছে 3:30 যাত্ৰা আৰম্ভ জয় বাবা ভোলেনাথ টুৱাৰ্ডছ আদি কৈলাশ এইপিনে নিকো আৰু ইয়াত দিব্যা জয় মা বাগেশ্বৰী মা ভালে ভালে যেন ঘূৰি আহিব পাৰোঁ মা কৃপা কৰিব মা ৰেডি বাই বাই দে বাই 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 অ'কে বাই বাই মাৰ সেৱা লৈ বেংটল আহি পালোঁ তো আহি পাই গ'লোঁ আমি ক'ত আহি পাইছোঁ গম পাইছা খাবলৈতো জাগাটোৰ নাম কি খাবলৈ নেকি জাগাটোৰ নাম জাগাটোৰ নাম খোৱা জাগাটোৰ নাম গোসাইগাঁও বাবলু ধাবা ইয়াৰ আগে পিছে আমি সেইখন ধাবাতে খাইছিলোঁ নেপাল ৰাইডতো মই ইয়াতে আহিয়ে মোৰ বাইক বেয়া হৈছিল খাই যেতিয়া বাইক ষ্টাৰ্ট নহয় ইয়াতে বহিল কোনোবাতে বহিলে হ'ল ইয়াতে ট্ৰাকৰ ড্ৰাইভাৰবিলাক বহি পাইছোঁ তো টাইম হৈ গৈছে বহুত টাইম হৈ গৈছে এতিয়া 5:15 তো ইয়াতে কিবা খাই বৈ লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম তো সেয়া বাইক এতিয়ালৈ ভালে পাৰফৰ্মেঞ্চ কৰি আছে তো বলক এজ চুন এজ পচিবল খাওঁ তাৰপিছত ওলাই যাওঁ সোনকালে ইয়াৰ পৰা 163 কিলোমিটাৰ দেখি আছে শিলিগুৰি এতিয়া বাজিছে 8টা 9-10টা 2 ঘণ্টাত গৈ পাব লাগে ৰাস্তাত বৰষুণ পাইছিলোঁ সেইটো কাৰণে অকণমান দেৰি হ'ল আৰু মই যিহেতু বঙাইগাঁৱৰ পৰা ওলাইছিলোঁ আৰু ইহঁতে নগাঁৱৰ পৰা ওলাইছে নিকো আৰু দিব্যা তো সিহঁতক অকণমান ৰেষ্ট কৰালোঁ বাবলু ধাবাত গোসাইগাঁৱত তাতে 1.5 ঘণ্টামানে ৰেষ্ট কৰিলে নহ'লে আমি 1.5 ঘণ্টা আকৌ আগবাঢ়ি থাকিলোঁ হয়
ৰাস্তা ধুনীয়া, ইপিনে শিলিগুৰি পিনে বৰষুণ নাই। আমি কামাখ্যাগুৰি সেইখিনিত বৰষুণ পালোঁ, কামাখ্যাগুৰিবিলাকত ভালে বৰষুণ পালোঁ। তাতে আকৌ ৰখিব লগা হ'ল, দুটা জেগাত ৰখিলোঁ, সেইটো কাৰণে তাতে ভিডিঅ' বনাব নোৱাৰিলোঁ সেইখিনি। আজি আমাৰ আদি কৈলাশ যাত্ৰাৰ প্ৰথম দিন, প্ৰথম ভিডিঅ'টো ছাপোৰ্ট কৰক, লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰক চেনেলটোক। এইটো এলিফেণ্ট ক্ৰচিং চৰি এলিফেণ্ট কিবা কওঁতে কিবা আহি যায় মুখত। ৰাস্তা ধুনীয়া, অভাৰঅল ৰাস্তা এতিয়া মানে ধুনীয়া পাইছে। মাজত অকণমান 3 কিলোমিটাৰমান বেয়া আছিলে। আৰু আজি শিলিগুৰিত থকাটো আদিত্য নামৰ এজন ফ্ৰেণ্ড আছে, তাৰ প্ৰপাৰ্টি এটা আছে, তাতে থাকিম। গৈ তাতে শিলিগুৰি দেখাম। তো বলক চেনেলটোৰ সৈতে আপোনালোকে চাই থাকক, এনজয় কৰক ভিডিঅ'টো। বলক লগ পাই আছোঁ আগলৈ। वाह वाह राम जी 148 किलोमीटर नेকি শিলিগুৰি আৰু 148 হাসিমারা জঙ্গল পাইছোঁ।